আগতেনো আছা বুকুৰে কামিনী কোন তুমি ৰাজনন্দিনী 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 গম পাওঁ দে গাল ৰঙা পৰি যোৱাকৈ কথা পাতিছ মানে আকাশে বতাহে এতিয়া কিমান সুৰৰ গুণগুণ হৈ গৈছে বুজি পাওঁ আপুনিও যে আৰু বলেন্দা বগাৰ হাতৰ নৰসিংহ দিয়া ভাঙন মাছ এবাৰ আপুনি খালে আপুনি জৰে মানুহ নহওক ৰিপিট মুডত আহি থাকিব লাগিব ৰিপিট মুডত কৈ দিলো মই কিবা তোমাৰ ৱাইফ নেকি নে তোমাক মই কথা দি থৈছো নামটিৰ পৰা তুমি এই ঠাই আহি পাইছা অথচ তুমি তাইৰ ফুল সাইজৰ চেহেৰাটোই দেখা নাই আজিলৈকে বাপৰে কি সাহসত ল'ৰাজনে এনেকৈ গুচি আহিছে আমাৰ এখেত কিন্তু বৰ উপকাৰী মানুহ ন আমাৰ ঘৰত আশ্ৰয় দিছে বুলিহে ল'ৰাজনক বলেন্দায়ো গাঁওখনৰ মান সন্মানৰ কথা বহুত ভাবে বৌ আপোনাৰ মানুহজন যে বৰ ভাল তাকে সেই কাৰণেতো মই ইমান ভাল পাওঁ সকলোকে সমান চকুৰে চাই তেখেতে হয় বৌ এই দুদিনো ল'ৰাটোক লগত লৈ যিদৰে গাঁওখনত বিচাৰ খোচাৰ কৰিছে দেখিছো নহয় জানো এতিয়া কি হয় ল'ৰাৰো কাণ্ড চোৱাচোন মুখেই দেখা নাই ছোৱালীৰ কেৱল ফেচবুকত চিনাকি হয় ফোনত কথা পাতি একেবাৰে আমাৰ গাঁও আহি ওলাইছেহি সিও কম বিদ্যাল বস্তু নহয় কিন্তু বৌ হেৰাও মই পিছে ছোৱালীজনীৰ কথাহে ভাবিছো এনেকৈ ফেচবুকত এনেকুৱা কোন ছোৱালী আছে হেবৌ আমাৰ ইয়াত আমি পিছে এনেকুৱা নহয় দেই কিন্তু আমাৰ চিনাকি কোনোবাই হ'ব অন্তৰা ইমান ডাঙৰ হলো বৌ আজিলৈ এনেকৈ কাৰো লগত কথা পাতিয়েই নাপালো নহলে আমাৰনো কিবা ল'ৰাৰ অভাৱ নে হ'লেও দিয়াচোন তাই কিন্তু মাৰাত্মক কাম কৰি পেলালে আমাৰ এখেতৰ লগত মোৰ চিনাকি হওঁতে ফেচবুকে ওলোৱা নাছিল আমি চিঠিহে দিছিলো তাকো মাজৰ মানুহ আছিলে এজন দুজন কি যে ভাল লগা দিন আছিল বৌ আমি ডাঙৰ হোৱালৈ চিঠিয়েই নোহোৱা হ'ল ফেচবুকত এতিয়াও কিমানে লাভ ৰিয়েক্ট দিয়ে পাত্তা নিদিও বুলিহে নালাগে দিয়া আই এনেকৈয়ে থাকা অন্তত জীৱনত যিজন পাবা সঁচা মানুহ পাবা এনেকৈ ছদ্মবেগ ধৰি অলপ সময়ৰ সুখ পোৱাতকৈ এজন সঁচা মানুহ পোৱাটো বেছি সুখৰ পিছে বৌ এই ছোৱালীজনী বাৰু আমাৰ মালিনী নেকি মালিনী তাই এতিয়াও মোৰ মেছেজৰ ৰিপ্লাই দিয়া নাই বাৰ বাৰ ফোন কৰি আছো ফোনো ধৰা নাই আগতেতো তাই কেতিয়াও এনেকুৱা নকৰে মই তাইৰ গাঁৱতে আছো বুলি জানিও এবাৰো মোক লগ কৰিব মন যোৱা নাই নে তোমাৰ কেছটো গোটেই মাটি দাইল হৈ গৈছে বুজিছা কি মাটি দাইল আমি হিন্দীত নকওঁ জানো দাল মে কুছ কালা বুলি আৰু তোমাৰ ক্ষেত্ৰত হৈছে কি গোটেই দাইলখনে কলা হৈ গৈছে চিন্তা কৰিব নালাগে তুমি মোক জাষ্ট এটা কথা কোৱা ছোৱালীজনীয়ে তোমাক লাষ্ট টাইম কেতিয়া ফোন কৰিছিলে আৰু কি কৈছিলে মই যেতিয়া গুৱাহাটী আহি পাইছিলো তাইক কৈছিলো তাই কথাও পাতিছিল তাই লগ পোৱাৰ কথাও কৈছিল এক্সাইটেড হৈ আছিল মাক দেউতাকক বিয়াৰ কথা কোৱাৰ কথাও কৈছিল আৰু যদি সকলো ঠিকে থাকে অহা 14 ফেব্ৰুৱাৰী তাৰিখে মানে ভেলেণ্টাইন ডেৰ দিনা বঢ়িয়া প্লেনিং ধুনীয়া আছিলে কিন্তু তাই চাগে তুমি আহিবা বুলি যেতিয়া প্ৰেক্টিকেলি কৈ দিলা বুকু কপি গ'ল হ'ব ৰ'বা কিবা এটা সমাধান ওলাব মানে এই কেছটোত মই কিয় ইমান পাৰ্চনেলি লৈছোঁ ইয়াত মোৰ নিজৰ গাঁওখনৰো বদনামৰ কথা আছে হয়নে আমাৰ ইয়াৰে ছোৱালী এজনী বেলেগ জিলাৰ ল'ৰা এজনক যদি এনেকৈ ঠগে বদনামটো আমাৰো নহ'ব জানো উলিয়াব লাগিব কিবা এটা সমাধান আপোনাৰ ওপৰতে ভৰসা বলেন্দা মই কৰিব লগাখিনিতো কৰিম বাৰু কিন্তু অকল মোৰ ওপৰত ভৰসা কৰি বহি থাকিলে নহ'ব নিজেও চিন্তা কৰিব লাগিব মানে এই কেছটোত তুমি নিজেই অনুমান হ'ব লাগিব বুজি পাইছা নিজৰ নেগুৰৰ জুই নিজে নুমাব লাগিব বগা বগা ঐ চা মাতিছো আৰু এখন জিলাপি দে
আৰু নিদিওঁ অ খুৰীয়ে গম পালে মোক বগাৰ পৰা কলা কৰিব কিয় হা আৰু এখন জিলাপি দিলে তোৰ কি হাই আৰু যায় মই পইচা নিদিম মোৰ একো নাযায় কিন্তু আপুনিহে যাব সিপুৰিলৈ বাবুল দাই মোক দঢ়াই কৈ গৈছে বোলে দেউতাক মিঠা বস্তু একো নিবিকিবি আপোনাক ভাল পাওঁ কাৰণেহে দুখনকৈ জিলাপি দিলো এতিয়ালৈকে আৰু নহ'ব এনেকুৱা কৰিলে নহয় মোক দে হ'ব দে বেয়া পাই লাভ নাই খুৰা এইফালে গাঁওখনৰ ডেকামখাই শিৱসাগৰৰ পৰা আহি ইয়াত ছোৱালী বিচাৰি থকা ল'ৰাটোক সহায় কৰি তৎ পোৱা নাই আৰু আপুনি আহি ইয়াত জিলাপিত মাথা মাৰি আছে তাকেইতো ৰহ বলেনে ফোন কৰিছিল বিভিন্ন প্ৰকাৰে বিচাৰি ফুৰিছে বুলি কৈছে পোৱাই নাই বোলে আচ্ছা খুৰা আমাৰ গাঁৱত জানো ৰাজবংশী মানুহ আছে মই জনাততো ৰাজবংশী উপাধি লিখা কোনো পৰিয়াল আমাৰ গাঁৱত নাই কিন্তু আমাৰ গাঁৱত ৰাজবংশী পৰিয়ালত বিয়া পতা মানুহ নথকা নহয় কোননো কিয় নগেন হে কেতিয়াবা ঢুকাল দেখোন সিটো বঙাইগাঁৱত এটা ৰাজবংশী পৰিয়ালতহে বিয়া পাতিছিল মানে ৰাজা খুৰী অতো তেওঁ ৰাজবংশী পৰিয়ালৰ আছিল বাবেইতো তেওঁক নগেনে ৰাজা বুলি মাতিছিল সেইটো বুজিলো কিন্তু ৰাজা খুৰীয়ে এইটো বয়সত এনেকৈ অনলাইন লিলিমাই কিয় কৰিলে বাৰু তই মানুহটোহে বগা ভিতৰততো একেবাৰে ক'লা ভাবিবলৈ আৰু কথা নাপাৱ তোৰ জিলাপিও নাখাওঁ আৰু তোৰ লগত কথাও নাপাতো আহো মই যাওক ইমান খং নে তোমাক আকৌ কিয় লাগে মোৰ খং ৰাগ অভিমানৰ লগত তোমাৰতো একো সম্পৰ্ক নাই আই ঐ কলিজা সেইবোৰ কথাকে ধৰি আছা এইবোৰতো চলিয়ে থাকে লাইফত তোমাৰ লাইফতহে চলি থাকে তোমাৰ কাৰণেতো এইবিলাক সাধাৰণ কথা কিন্তু মোৰ ভাল পোৱাটোতো তেনেকুৱা নাছিল হ'ব এতিয়া আৰু তোমাৰ লগত মোৰ কোনো কথা নাই কিয় তেনেকৈ কোৱানো ফেচবুকৰ পৰা আনফ্ৰেণ্ড কৰি দিলেই কোনোবাই অন্তৰৰ পৰা আনফ্ৰেণ্ড হৈ যায় নেকি কিবা অকৰাটো চোৱা মালিনী এতিয়া আৰু তুমি মোক মালিনী যাদু কৰি লাভ নাই মই মোৰ বাট উলিয়াই লৈছো মই এনেকেই সুখী তুমি তোমাৰ বাটে যোৱা আৰু মোকো মোৰ মতে থাকিবলৈ দিয়া ইস বেছি কৰে গাঁওখনত কিবা ধুনীয়া ল'ৰাৰ অভাৱ হৈছে নেকি আৰু ফেচবুক দেখোন আছেই মই আগত গৈছো ৰ খুৰী অ খুৰী ৰাজা খুৰী অ ৰাজা খুৰী মাত দিবচোন এবাৰ বলেন্দা আপুনিতো কৈছিল ৰাজনন্দিনী পিয়াৰ সন্ধান পোৱা বুলি কিন্তু এয়া কি ধৈৰ্য ধৰা অ খুৰী কি কৰি আছিল আপুনি কিনো কৰিবি আৰু অকলশৰীয়া মানুহ এনে বিছনাখনতে পৰি মোবাইলটোকে টিপি আছিল বাৰু মোবাইলটো কি জানি ভালকৈ টিপি আছিল দিয়ক খুৰী একেবাৰে আবতৰীয়া বৰষুণ নমাই দিছে আমাৰ গাঁৱত এ বাপা কিনো কৈ আছ তহঁতে মই হলে একো বুজা নাই যি বুজাব এওঁ বুজাব আপোনাক ৰাজা খুৰী মানে আমিতো আপোনাক ৰাজা খুৰী বুলিয়ে জানো অ তেনেহলে আন কি নামেৰে জনাৰ মন তহঁতৰ নহয় 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 মানে মই সেইটো মিনিয়ত কোৱা নাছিলো মই কৈছিলো যে আপোনাৰ ৰাজা খুৰীৰ বাহিৰেও কিবা আৰু বেলেগ নাম আছে নেকি থাকে ন সব মানুহৰে কিবা এটা বেলেগ নাম তহঁতৰ কাম নাই যদি ঘৰত গৈ শুই থাক এনেই মোক দিগদাৰ দি নাথাক যদি মোক দিগদাৰ দিয় তেনেহলে এটা ফোন মাৰি দিম একেবাৰে জুৱাই আহি যাব কৈ দিছো আহা ৰবচোন খুৰী জুৱাইক মাতিব নালাগে আপোনাৰ নামটো ক'লেই হ'ল দেখোন নহয় অ খুৰী
আপোনাৰ আচল নামটো কওকচোন। তহঁতে মোক এতিয়া কি বুলি মাতি আছ? ৰাজাখুৰী বুলি মাতি আছো আকৌ। তেনেহ'লে আৰু বেলেগ নাম কিয় লাগে? নহয় খুৰী, আপোনাৰ আচলতে নামটোনো কি? তহঁতে যাবি নে মই জোৱাইক ফোন লগাওঁ এতিয়া? আপোনাৰ নামটো বন্দিতা নেকি? কওকচোন, আপুনি বাৰু বন্দিতা নেকি? কোন তুমি? মই আয়ুষ্মান খুৰানা, মানে হিৰণ্য বৰা। চিনি পোৱা নাই মোক? মই তোমাক কেনেকে চিনি পাম? পিছে তুমি মোৰ নামটো কেনেকে জানিলা ভাইটি? মই বন্দিতা। আজি অত বছৰৰ মূৰত কাৰোবাৰ মুখত মোৰ নামটো শুনিছো। তুমি সঁচাকে কোৱাচোন, তুমি মোক কেনেকে চিনি পোৱা বাপা? আচ্ছা খুৰী, আপোনাৰ নাম সঁচাকে বন্দিতা ৰাজবংশী নেকি? হয় বাপা, মোৰ নামেই বন্দিতা ৰাজবংশী। বিয়াৰ আগতে তেওঁ মোক শেষবাৰৰ বাবে বন্দিতা বুলি মাতিছিল। বিয়া হৈ অহাৰে পৰা মোৰ নামটো ৰাজা কৰি পেলালে। আমি ৰাজবংশী মানুহ কাৰণে তহঁতৰ খুৰাই মোক ৰাজা বুলিয়ে মৰমতে মাতিলে আৰু সেই নামটোৱে ৰৈ গ'ল। এতিয়া তহঁতেও তো মোক ৰাজা খুৰীয়ে বুলি মাত। কি? তেনেহ'লে আপুনি মোৰ লগত এনেকুৱা কিয় কৰিলে আইতা, মানে খুৰী? মই আকৌ তোমাৰ লগত কি কৰিলো বাপা? মইতো তোমাক চিনিয়ে নাপাওঁ। চিনি নাপায়? এতিয়া মোক চিনি নাপায়? মোক হেজাৰ সপোন দেখুৱাই এতিয়া মোক চিনি নোপোৱা হ'লে? উফ, কি যে ভুল কৰিলো মই। ৰবা হে বন্ধু, অলপ শান্ত হোৱা। কেছটো এতিয়ালৈকে ছল্ভ হোৱা নাইতো। খুৰী, আপুনি ফেচবুকত কি বুলি আছেনো? ফেচবুক? কি বস্তুৱে বাপা এইটো? মইতো নাজানো। নেজানে? এতিয়া ফেচবুক কি নেজানে? মোৰ দৰে প্ৰেমেৰে কোমৰ অন্তৰৰ যুৱক এজনক এনেকৈ হাবুডুবু খুৱাই এতিয়া ফেচবুক কি নেজানে? হা? এই ৰচন, মই কথা পাতি আছো। আচ্ছা খুৰী, এটা কথা সুধো দেই। এই ফেচবুক বোলা বস্তুটো যে, এইটো খুৰীয়ে কেতিয়াও ব্যৱহাৰ কৰাই নাই নেকি? মানে মোবাইলটোত ফেচবুক আছেনে? চাওক, আপোনাৰ মোবাইলটো চাওক। মোৰ মোবাইল উলিয়াব লাগিলে কিন্তু তহঁত এটাও নাবাচিবি। বহুত হৈছে, যা ইয়াৰ পৰা। মই মোবাইল উলিয়ালে কিন্তু মই জোৱাইক ফোন কৰিম। আৰু তহঁতেতো জানয়ে যে যদি মোৰ জোৱাই তাৰ গাহৰি কটা দাখন আনিব লাগে তেতিয়া তহঁতৰ অৱস্থা কি হ'ব? হা? এই এক মিনিট খুৰী, এইবিলাক কি দা চা, এইবিলাক জোৱাই এইবিলাক কৰিব নালাগে। মই কেৱল আমাৰ যিটো পাৰ্চনেল সম্পৰ্ক আৰু মোকতো জানেই ন, জাষ্ট এটা ৰিকুৱেষ্ট, এই আপোনাৰ যিটো স্মাৰ্টফোন আছে সেইটো এবাৰ দেখাই দিয়ক না। এইবিলাক আৰুনো কি, আৰু এইবিলাক আৰু বহুত দূৰৰ পৰা আহিছে ল'ৰাটো, ইও বৰ জামেলাত আছে। আপোনাৰ স্মাৰ্টফোনটো দেখাই দিয়ক, ইও এটা টেনশ্যনৰ পৰা মুক্তি পাই যায়। আৰু তাক সহায় কৰিবলৈকে আপোনাৰ ওচৰত আহিছোঁ খুৰী। অনুগ্ৰহ কৰি ফোনটো এবাৰ দেখুৱাওক। ফোনটো দেখুৱাওক, ময়ো চাব খোজো বন্দিতা ৰাজবংশী মানে ৰাজনন্দিনী পিয়াৰ আচল ৰূপ। Mm-hmm.
এইটো ল মোৰ মোবাইল লওক ময়ে বন্দিতা ৰাজবংশী বৰুৱা মোৰ স্বামীৰ নাম নগেন বৰুৱা আৰু মোৰ মাৰ ঘৰ বঙাইগাঁও মোৰ চিনাকি নাম হ'ল ৰাজা ৰাজা তহঁতৰ ৰাজা খুৰী আৰু কিবা কবি নাই নালাগে খুৰী এইটো এইটো ৰাখি থক আমি আহিছোঁ আৰু হা বল আহিছোঁ ৰাজা খুৰী লগ পাম আৰু পিছত আৰু আহি মই ভালকৈ মাত দি যাম আজি বগাক ফালিম আচলতে নাৰী জাতিটোৱে এনেকুৱা হ'ব তোৰ মা কি নাৰী নহয় নেকি আৰু মই কি নাৰী নহয় হয় কিন্তু চাচোন দ্ৰৌপদীৰ পৰা সীতালৈকে মালিনীৰ পৰা বন্দিতালৈকে চব জেং এই নাৰীসোপাৰ কাৰণে কেইজনীমান নাৰীৰ কাৰণে তই গোটেই নাৰী জাতিটো সাঙুৰি ললি যে মানৱাধিকাৰ কৰ্মী পাছতো দেখাবি আগতে এই ল'ৰাটোৰ প্ৰব্লেমটো কেনেকৈ ছেটআপ কৰিব পাৰি তাকে ভাব ছেটআপ আৰু কি এনেকুৱা যে হ'ব এদিন মই আগৰ পৰাই জানো কি আগতে জান তই এদিন যে এইজনীৰ কাৰণে আমাৰ গাঁৱত এই জেং হ'ব সেই কথাটো মই আগৰ পৰাই জানো সেইকাৰণে মই তোক আগৰ পৰাই আকাৰ ইংগিতে বুজাই আছিলো তইহে প্ৰেমত ডুবি শেষ আচ্ছা এই হিৰণ্য বোলা ল'ৰাটোক নগুৰ নাকতি কৰা ৰাজনন্দিনী যে মালিনীয়ে হয় সেই কথাটো তই নিশ্চিতভাৱে জান কিন্তু নহয় বুলিওতো প্ৰমাণ হোৱা নাই মালিনীয়ে যদি এনেকুৱা কৰি আছে তেনেহ'লে কি কাৰণ হ'ব পাৰে ইয়াৰ আঁৰত মোৰ কি হ'ব ইমান ভাবি লাভ নাই বিকাশ নিজকে অলপ বচাই ৰাখ আৰু পাৰিলে নিজৰ আশে পাশে অলপ মন দি চাবি কিজানি মালিনীতকৈ মৰম কৰা যতন কৰা কোনোবা নাৰী ৰৈয়ে আছে তোৰ বাবে যাওঁ দে সন্ধিয়া লাগিবৰে হ'ল বলেণ্ডাহঁতৰ ঘৰলৈ যাম আজি ৰাণীবোৰ লগত তাতেই থাকিম মই কোৱা কথাবোৰ অলপ মনত ৰাখিবি যা হ'ব যা তই যা মই ফোন কৰিম যা কেনেকৈনো গম পাওঁ ছোৱালীজনী কোন ইয়াততো আমাৰ গাঁৱৰ নামেই লিখি থৈছে ফটোত থকা ছোৱালীজনীটো কেতিয়াও দেখা নাই আমি এইফালে আকৌ ফুল তৰা এইবোৰৰ ফটো দি কিবা কবিতা লিখি থৈছে প্ৰেমী হৃদয় বৌ তেনেকৈতো হিৰণ্য বৰাক সৌ শিৱসাগৰৰ পৰা একেবাৰে আমাৰ গাঁও পৌঁছাই দিলে কম লিলিমাই ছোৱালী নে এতিয়া চোৱাচোন এই ৰাতিলৈকে মোৰ মানুহটোকো লগত লৈ ক'ত বা প্ৰেমিকাৰ সন্ধান কৰি ফুৰিছে মোৰ কিন্তু সন্দেহ হৈছে বৌ কি সন্দেহ এই হিৰণ্য বোলাটোৱে কিবা গণ্ডগোল লগাই থকা নাইনে এতিয়া সি একেবাৰে প্ৰেমৰ বিৰহত কান্দি কাটি মৰিছে পিছে সেইফালেও ছোৱালী মানুহে কি কাৰণত বা এনেকৈ লুকাই আছে আকৌ তেওঁৰ বা আকৌ কি সমস্যা হৈছে ঘৰত বৌ কথা এটা সুধোনে সোধা নহয় মানে আপুনিও এই যে ফেচবুক হোৱাটছএপত মেছেজ কৰি সৰু সৰুকৈ হাঁহি থাকে তুমি কি ক'ব বিচাৰিছা অন্তৰা তুমি মোক কিবা ৰাজনন্দিনী বুলি ভাবিছা নেকি মই টস্তুৰ মত ৰাণী তালুকদাৰ নহয় মানে বৌ কোনেবা আপোনাৰ লগত ইমান মেছেজ কৰি থাকে মোৰো জানিবলৈ মন যায় দিয়কচোন মই কিবা আপোনাৰ ননদ নহয় নেকি নিজৰ নহ'লেও আপুনেই দিয়কচোন আমাৰ সেইবোৰ লিলিমাই নাই দেই যি আছে নিজৰ মতাটোৰ লগতে আছে তেওঁৱে ঘৰৰ বাহিৰলৈ গ'লে মেছেজত কিবা কিবি জমনি দি থাকে আৰু সেইকাৰণে তাকে চাই হাঁহি থাকোঁ দৰকাৰ পৰিছে এইহেন মানুহ এজন থকাৰ পিছত আন কাৰোবাৰ লগত মিঠা মিঠা কথা পাতিবলৈ মোৰ এটা সন্দেহ হৈছে কি সন্দেহ এই ছোৱালীজনী আচল ছোৱালী নহয়ে কিজানি তই কেনেকৈ জানো কাৰণ এয়া চাওক আৰু এয়া চাওক
ৰাজনন্দিনীৰ প্ৰফাইলত যিগৰাকী ছোৱালী আছে তাই আমাৰ ইয়াৰতো নহয়, অসমৰ ছোৱালীয়ে নহয়। মই গুগল ৰিভাৰ্ছ মাৰি উলিয়াই দিলোঁ, চাওক। অসমৰ ছোৱালী নহয়? অসম বাদ দিয়ক, ভাৰতৰে নহয়। ভাৰতৰে নহয়? ওৰা, তোমাৰ ৰাজনন্দিনী প্ৰিয়াদৰ্শিনী নে কি এইজনী? শ্ৰীলংকাৰ এগৰাকী হিৰইন। সেয়া মই উলিয়াই দিলোঁ। আচ্ছা, তেনেহ'লে কেছটো কি? হা, মই বাৰু কিবা এটা বেলেগ সন্দেহ কৰি আছো। কি? আচ্ছা বন্ধু, তুমি এটা কথা কোৱাচোন। তুমি যে আগতে ৰাজনন্দিনীৰ লগত কথা পাতিছিলা, মানে ফোনত, মানে কেনেকুৱা টাইপত? ৰাতিপুৱা, দুপৰীয়া, সন্ধিয়া নে ৰাতি, নে বেছি ৰাতি, মানে লেট নাইট? এনেই সকলো টাইমতে মেছেজ কৰি থকা যায়। মই মেছেজৰ কথা কোৱা নাইহে। মেছেজটোৱে হেৰি কৰিও লিখি থাকিব পাৰি, মই সেইটো সোধা নাই। মানে ফোনত কথা পতাৰ কথা সুধিছোঁ। কেতিয়াবা ৰাতিপুৱাও পাতিছিলোঁ, কিন্তু দুপৰীয়া বেছিভাগ পাতো। সন্ধিয়া তাই ফোন নকৰিছিল আৰু মোকো কৰিব মানা কৰিছিল। পিছে কেতিয়াবা কেতিয়াবা লেট নাইট কথা পাতো, এদিন দুইদিন। বেছিভাগ দুপৰীয়াই পাতিছিলোঁ। পাক্কা বোৱাৰী। এইজনী ছোৱালী হ'বই নোৱাৰে। বোৱাৰী চাওক বলেণ্ডা, ৰাতিপুৱা তাই সময় কম পায়, ঘৰৰ কাম কাজ থাকে, গিৰিয়েক, শাহুৱেক, শহুৰেকৰ ছাৰ্ভিচ, সন্ধিয়া বাচ্চাকেইটাক পঢ়াব লাগে, ৰাতিটো গিৰিয়েক কাষত শুয়ে থাকে, গতিকে কেঞ্চেল। আৰু দুপৰীয়া সময়খিনিত না গিৰিয়েক ঘৰত থাকে, না বাচ্চাৰ জামেলা, স্কুললৈ যায়, আৰু বুঢ়া বুঢ়ীটো ভাত পানী খাই বিচনাত শুয়েই থাকে। গতিকে নিজৰ বেডৰুমৰ পৰা আমাৰ এই হিৰণ্য বাপুৰ লগত পুৰা লিলিবাই চলি থাকে, মই চিয়ৰ। আৰু সেইকাৰণে তাই সুদূৰ শ্ৰীলংকাৰ অভিনেত্ৰীৰ ফটো লগাই লৈছে প্ৰফাইলত। এতিয়া এইখিনি ক্লু পালোঁ যিহেতু, বাকীখিনি কেছ আপুনিয়ে মেনেজ কৰক বলেণ্ডা। তাকেই, ইমানখিনি তই ক্লু দিলি যেতিয়া, বাকী প্ৰব্লেমখিনিতো চল্ভ কৰিবই লাগিব। মানে কেছটো কি হৈছে জাননে হিৰণ্য? মানে বোৱাৰী নে ছোৱালী, সেইটোতে আমি কনফিউজ হৈ আছোঁ নহয়, আমাৰ নায়িকা। এটা কাম কৰা যাওক, গুলি এটা ফুটাই চাওঁ দিয়া, ফোন এটা লগোৱা। কি হ'ল? কাটিছে? ৰিচিভ নকৰিলে। অ'কে, তেতিয়াহ'লে প্লেন বি, মেছেজ এটা লিখা। তুমি মেছেজটো লিখা যে মই তোমাৰ সকলো কথা গম পাই গ'লো, তোমাৰ দুই এখন ঘৰৰ কথাও গম পালোঁ, ঘৰৰ ঠিকনাও গম পালোঁ। এতিয়া তোমাৰ আৰু মোৰ চব কথাৰ স্ক্ৰীনশ্বট দুই এখন ঘৰলৈকে মই পঠিয়াই আছোঁ। টেক কেয়াৰ, চেণ্ড কৰি দিয়া। তোমাৰ কাৰণে মই কি মানুহ কি হৈ গৈছিলোঁ জানানে? অসমীয়া মানুহ চাইনিজ হৈ গ'লা নেকি? ঠাট্টা নকৰিবা। আগতেও মোৰ প্ৰতিটো চিৰিয়াছ কথা ঠাট্টা কৰি তুমি উৰুৱাই দিলা। ইমানতে মানুহে ধৈৰ্য নেহেৰুৱাই। আৰু শুনা, এইবিলাক দৃশ্য চাই একদম অশান্তি পাওঁ দেই। খং উঠিব লাগিলে কিন্তু একদম তালু ফুটি যোৱাকে শিল মাৰি দিম। চব কথাতে মোক সন্দেহ কৰি থাকিলেই হ'ল আৰু ন? এয়াহে মৰম। হ'ব, জনা আছে। সন্দেহে একো প্ৰমাণ নাথাকিলেনো কেনেকৈ কওঁ? মুঠতে এটা কথা গম পালা নহয়, তোমাৰ ৰাজনন্দিনী কোনো ছোৱালী বা বোৱাৰী নহয়, এটা ল'ৰা। রাজনন্দিনী